American industry and citizens in the decades since NASA's 1958 inception, while NASA's cost to the American taxpayer is currently less than 1/2 of 1 cent of each federal tax dollar. So today, NASA looks forward to writing the next chapter of human spaceflight with its commercial and international partners, advancing research and technology on the International Space Station, opening low Earth orbit to U.S. industry, and pushing the frontiers of deep space even farther. As NASA's next chapter in human spaceflight evolves, there are new and increasing opportunities for প্লেনেটৰিয়াম আজি পুনৰ মুকলি কৰি দিয়া হ'ল 2009 চনতে এই প্লেনেটৰিয়ামটো স্থাপন কৰা হৈছিল আৰু আজিৰ পৰা আমাৰ কোকৰাঝাৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এই প্লেনেটৰিয়াম দেখাৰ যি সুবিধা এই সুবিধাটো হ'ল আগতে ছাত্ৰ-ছাত্ৰীসকলক লৈ যোৱা হৈছিল গুৱাহাটী সকলো ছাত্ৰ-ছাত্ৰী যাব পৰা নাছিলে কিন্তু কোকৰাঝাৰতে থকা হেতুকে এইবাৰ আমাৰ স্কুলীয়া কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে প্লেনেটৰিয়াম চোৱাৰ এটা সুবিধা হ'ব আৰু ইয়াৰ যোগেদি বিজ্ঞানৰ প্ৰতি যি আগ্ৰহ এই আগ্ৰহটো বাঢ়িব বুলি আমি আশা কৰোঁ কাৰণ যিসকল স্কুলীয়া ছাত্ৰ-ছাত্ৰী তেওঁলোকক যদি সায়েন্সৰ প্ৰতি তেওঁলোকক যদি আমি প্ৰেৰণা এটা যেন যোগাব পাৰোঁ তেওঁলোকক সায়েন্সৰ প্ৰতি যেন আকৃষ্ট কৰিব পাৰোঁ ইয়াৰ কাৰণে আমাক এই প্লেনেটৰিয়ামে সহায় কৰিব বুলি আমি আশাবাদী যে এতিয়াৰ পৰা ইয়াত স্কুল আমাৰ যিবিলাক আছে কলেজ সায়েন্স ষ্টুডেন্টস বা কলেজৰ যিসকল স্কুলৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক শিক্ষাগুৰুসকলে ইয়াতে লৈ আহক যেন তেওঁলোকে সৌৰজগত কি বস্তু যাতে সেইবিলাক তেওঁলোকে বুজি পায় আৰু সায়েন্সৰ প্ৰতি যেন আকৃষ্ট হয় সেইটোকে আমি আশা কৰিছোঁ